নমস্কাৰ বন্ধুসকল, মই আজি গছ দুজোপা ৱাটাৰ কালাৰ কৰি দেখুৱাম বন্ধুসকল। যদি ভালদৰে চাই আপোনালোকেও এই গছ কেনেকৈ ৱাটাৰ কালাৰ কৰে আপোনালোকে বুজি পাব আৰু আপোনালোকেও সুন্দৰকৈ ৰং কৰিব পাৰিব বন্ধুসকল। চাই ল'ব। এই মই প্ৰথমতে ৰং কি লৈছোঁ মই কৈ আছোঁ বন্ধুসকল। প্ৰথমতে ইয়েলো কালাৰ ল'লোঁ, তাৰপিছত ব্ৰাউন কালাৰ ল'লোঁ, তাৰপিছত আছে এইটো ডাৰ্ক গ্ৰীণ কালাৰ আছে বন্ধুসকল। ডাৰ্ক গ্ৰীণ নহয়, এই ডাৰ্ক ব্লু, এইটোহে ডাৰ্ক গ্ৰীণ। তাৰপিছত আছে আকৌ এইটো চাইডত আছে এইটো লাইট গ্ৰীণ বন্ধুসকল। তাৰপিছত মই চিম্পুলকৈ কালাৰটো কৰি দেখুৱাই আছোঁ। প্ৰথমতে মই ব্ৰাউন কালাৰটোৰে গছযোৰ যিটো নেকি গা গছৰ কালাৰটো কৰি ল'লোঁ বন্ধুসকল ডাইৰেক্টলি। ৱাটাৰ কালাৰত পানীটো বেছিকৈ দিব লাগে বন্ধুসকল, চাই ল'ব। পানীৰ পৰিমাণটো বেছিকৈ দিব লাগে ৱাটাৰ কালাৰত। তাৰপিছত মই এইবাৰ পাতৰ ৰংবিলাক কৰি আছোঁ। মই প্ৰথমে ওপৰৰ পৰা ৰংবিলাক কৰি আহিম। পোনপ্ৰথমতে মই ইয়েলো কালাৰ দিলোঁ তাৰপিছত মই লাইট গ্ৰীণ কালাৰটো দিলোঁ ইয়েলো কালাৰৰ তলত। তাৰপিছত এতিয়া আকৌ ডাৰ্ক গ্ৰীণ কালাৰটো দিলোঁ বন্ধুসকল। এইটো হৈছে ডাৰ্ক গ্ৰীণ কালাৰটো মই একেবাৰে তলত দি দিলোঁ। পানীৰ পৰিমাণটো সদায় বেছিকৈ দিব লাগে ৱাটাৰ কালাৰত। তাৰপিছত এতিয়া মই অকণমান এই গ্ৰীণ কালাৰটোত স্লাইট ব্লু কালাৰ মিক্স কৰি অকণমান ডাৰ্ককৈ দি দিলোঁ তলত। এইবোৰ বন্ধুসকল, মই বৰ্তমান যিটো ৰং ব্যৱহাৰ কৰিছোঁ এইটো হৈছে গছৰ কিছুমান ঠাইত এন্ধাৰ দেখুৱাবৰ কাৰণে ডাৰ্ক গ্ৰীণৰ লগত স্লাইট ব্ৰাউন কালাৰটো মিক্স কৰি এইবিলাক দি দিছোঁ বন্ধুসকল। এই যিবিলাক এন্ধাৰ দেখা পাইছে এইবিলাক। আৰু গা গছৰ মই যিটো কালাৰ দিছোঁ এইটো হৈছে ব্ৰাউন কালাৰটো অকণমান ডাঠকৈ এটা ছাইডত এনেকৈ দি দিছোঁ যাতে চেহাবিলাক দেখা পায়। পোহৰ আৰু লাইট এণ্ড ডিপ এইটো যাতে মানুহে গম পায়। মোৰ দৃঢ় বিশ্বাস যে মোৰ এই ভিডিঅ'টোই আপোনালোকৰ কিছু হ'লেও উপকৃত কৰিছে আৰু ৰং তুলিকাৰে এখন সুন্দৰ পৃথিৱী গঢ়ি তোলাৰ আশাৰে মই প্ৰবীণ ৰাভাই আজিলৈ ইমানতে ল'লোঁ বিদায় বন্ধুসকল। বাই বাই।